তো বৰ্তমান আমি আহি পৰিছোঁ তিনিচুকীয়া পশ্চিম চিপ্ৰিয়া আৰু বৰ্তমান চলি আছে পশ্চিম চিপ্ৰিয়াৰ মাজত আটাইতকৈ ধুনীয়া তিনিচুকীয়াৰ এখন মন্দিৰ, যোনখন মন্দিৰৰ নাম আছে শিৱ শক্তি ধাম। আৰু শিৱ শক্তি ধামত মন্দিৰ প্ৰতিষ্ঠা চলি আছে, তিনিদিনীয়া কাৰ্যসূচী হাতত গ্ৰহণ কৰা হৈছে। আৰু তিনিদিনীয়া কাৰ্যসূচীৰ মাজত আজি হৈ গ'ল দ্বিতীয় দিনা, আৰু ফাৰ্ষ্ট দিনাত আমি আহিব নোৱাৰিছিলোঁ, তাৰ কাৰণে আজি ছেকেণ্ড দিনা আমি আহি পৰিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। আৰু কিমান ধুনীয়া মন্দিৰ আমাৰ তিনিচুকীয়াৰ মাজত এখন মুকলি কৰি দিছে ৰাইজৰ কাৰণে। আৰু কাইলৈও প্ৰগ্ৰাম আছে, কাইলৈও আহিব পাৰিব আপোনালোকে, ইয়াত আহি কিনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। আৰু কিমান ধুনীয়া লাগে চক, মানে মন্দিৰটো চালে কি ক'ম, মানে ইমানেই ভাল লাগি যাব। আৰু মোৰতো বহুত ভাল লাগিছে, আপোনালোকে কমেণ্টছ কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগি আছে মূৰ্তি আৰু মন্দিৰখন। আৰু মূৰ্তিকেইটা বহুত ধুনীয়া মূৰ্তি হয়। আৰু টোটেলি চক, এইটো হৈ গ'ল আপোনাৰ শিৱ মন্দিৰ হয়। এটা 3 ভাগত মন্দিৰ আছে ইয়াত, এটা শিৱ মন্দিৰ আছে, এটা হনুমান মন্দিৰ আছে আৰু এটা কালী মন্দিৰ আছে। 3খন মন্দিৰ একেলগত আছে আৰু বহুত ধুনীয়া হয়, ঠিক আছে। তো আপোনালোকৰ চাই কেনে কেনেকুৱা লাগিছে কমেণ্টছত জনাব। আৰু ইয়াত অলৰেডি চলি আছে ভাগৱত পাঠ চলি আছে ইস্কনৰ পৰা, আৰু বেলেগ বেলেগ কিবা চলি আছে, তাৰ কাৰণে মই চাউণ্ডটো কমাই দিছোঁ, কাৰণ ভইচ অভাৰ দিবলগীয়া হৈছে, কিয় নহ'লে কপিৰাইট লাগি যাব, এনেকুৱা হ'ব পাৰে। তাৰ কাৰণে আমি চব ভইচ অভাৰ দি কিনে আপোনালোকক বুজাব চেষ্টা কৰিছোঁ যে ইয়াত বহুত ধুনীয়া এখন মন্দিৰ অপেনিং হৈ গ'ল। আৰু যোনে চিপ্ৰিয়াত অহা নাই, এনেকুৱা মন্দিৰ দেখা নাই, তিনিচুকীয়াত আহিছে ফুৰিবলৈ, তেতিয়া এইখন মন্দিৰ আহি কিনে আপোনালোক ভিজিট কৰিব, ইয়াত আহি কিনে আপোনাৰ পূজা পাঠ কৰিব। আৰু এইখন মন্দিৰ আছে আপোনাৰ তিনিচুকীয়া পশ্চিম চিপ্ৰিয়া, মানে দিয়াৰাম কলনী, দিয়াৰাম অভাৰব্ৰিজ যোনখন আছে ইজুগুৰি দিয়াৰাম অভাৰব্ৰিজ ক্ৰছ কৰাৰ লগতে আপোনাৰ চিপ্ৰিয়া সোমাব। আৰু মেহেৰকালীবাৰী যোনে চিনি পায়, মেহেৰকালীবাৰী ওচৰতে এখন মন্দিৰ, আৰু এইখন মন্দিৰ একদম ওচৰতে আছে, বহুত ধুনীয়া হয়। আৰু আপোনালোকে আহি কিনে ইয়াত পূজা পাঠ কৰিব পাৰিব, সেৱা কৰিব পাৰিব, বহুত ভাল লাগিব। আৰু মোৰতো বহুত ভাল লাগিছে, আপোনালোক কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাব, ঠিক আছে। আৰু এতিয়া বৰ্তমান বহুত টাইম হৈ গ'ল, মই এতিয়া ওলাই যাম ইয়াৰ পৰা, বেছি টাইম থিয় নিদিওঁ, কাৰণে বৰষুণ আহিবলৈ বহুত এনেকুৱা লাগিছে, বৰষুণ আহিব, তাৰ কাৰণে আজি গৈ আছোঁ। আৰু নেক্সট দিনা মই আৰু এটা ভিডিঅ' বনাম, তেতিয়া মই কৈ দিম কোনদিনা খোলা থাকে, কোনদিন বন্ধ থাকিব, কিমান টাইম খুলিব, পূজা পাঠ কিমান টাইম হ'ব, সেইবিলাক গোটেইকেইটা এটা ডিটেইলিং মই কৰি দিম। আৰু এতিয়া ইয়াত চক পূৰা লাইভ চলি আছে ভাগৱত পাঠ, ঠিক আছে। বহুত ধুনীয়া, মানে কি ক'ম, মানে আল্টিমেট হৈ গ'ল একদম। আমাৰ চিপ্ৰিয়া এইখন মন্দিৰটো মই আগতে ভিডিঅ' বনাইছিলোঁ, মই জনা নাছিলোঁ তেতিয়া কেতিয়া মুকলি কৰিব, কোনোবা সুধিছিলোঁ, কৈছে দুৰ্গা পূজাৰ টাইমত অপেনিং কৰিব, মই তেতিয়া কৰিছিলোঁ দুৰ্গা পূজাৰ টাইমত অপেনিং হৈ যাব, কিন্তু এতিয়া হৈ আছে। আৰু ইয়াত বেনাৰত চাব পাৰে, বেনাৰত লিখা আছিলে 1 এপ্ৰিল, 2 এপ্ৰিল আৰু 3 এপ্ৰিল, 3দিনীয়া কাৰ্যসূচী ইয়াৰ। তো ভাল লাগিলে লাইক কৰি দিব এখন।